ডিমৰীয়া সমষ্টিৰ অসম গণ পৰিষদৰ বিজয়ী প্ৰাৰ্থী তপন দাসৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে আমাৰ সাংবাদিক চিন্তুমণি শইকীয়া। মই পুনে চিন্তুমণি শইকীয়াৰ কাষত আপোনালোকক লৈ গৈছোঁ। নিশ্চয়কৈ চাওক, নতুনকৈ গঠিত ডিমৰীয়া সমষ্টিৰ এইবাৰৰ যিগৰাকী আচলতে প্ৰাৰ্থী জয়ী হৈ আহিছে ডক্টৰ তপন দাস, প্ৰথমগৰাকী বিধায়ক সেই সমষ্টিৰ, গতিকে যথেষ্ট মনত আশা আছে, তেওঁৰ যথেষ্ট কাম কৰাৰ স্পৃহা আছে। সেই সকলোবোৰ কথা আচলতে তপন দাসক যিসকলে জানে তেওঁলোকে গম পায় যে বিগত দিনসমূহত অসম গণ পৰিষদৰ লগত লাগি তেওঁ কি ধৰণে আচলতে কাম কৰি গৈছিলে, সেই কথাবোৰৰ কাৰণে হয়তো চাগে আজি সেই সমষ্টিৰ পৰা এটা বৃহৎ ব্যৱধানত জয় হৈ আহিছে। প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান এটা বৃহৎ ব্যৱধানত আপুনি জয় হৈছে, এটা নতুন সমষ্টি নতুনকৈ গঠিত, আৰু সেই সমষ্টিটোৰ প্ৰথমগৰাকী বিধায়ক হৈছে আপুনি। ডক্টৰ তপন দাসে অনাগত দিনত সেই সমষ্টিৰ বাবে কি কৰিব বিচাৰে আৰু কেনেধৰণে কৰিব বিচাৰে? প্ৰথমতে মই প্ৰতিদিন পৰিয়ালৰ সমূহ সদস্যলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজে তথা ডিমৰীয়াবাসী ৰাইজে ইতিমধ্যে অসমবাসী ৰাইজে NDA চৰকাৰক এক বৃহৎ জয়লাভ কৰালে, আৰু ডিমৰীয়াবাসী ৰাইজে মোক যথেষ্ট মৰম দিলে, আশীৰ্বাদ দিলে। যোৱা সময়ছোৱাত মই ডিমৰীয়াবাসী ৰাইজৰ লগত, ডিমৰীয়াবাসী মানে মই দিছপুৰ সমষ্টিৰ হিচাপে দায়িত্ব দিছিলে, তাৰপিছত ডিলিমিটেশ্যন হ'ল, তাৰপিছত ডিমৰীয়া সমষ্টিত মই যথেষ্ট মনোনিৱেশ কৰিলোঁ দলীয় দায়িত্ব দিয়াৰ পিছত, আৰু ডিমৰীয়াবাসী ৰাইজৰ লগত প্ৰতিটো মুহূৰ্তত মই ৰাইজৰ লগত থাকিবলৈ চেষ্টা কৰিছোঁ, আৰু ভৱিষ্যত দিনতো থাকিম, ৰাইজৰ লগতে থাকিম, ৰাইজৰ এজন হৈয়ে থাকিম। প্ৰত্যেকজনক আগতেও কৈছোঁ, মই নিৰ্বাচনী প্ৰচাৰ বা নিৰ্বাচনী ষ্টাণ্ট হিচাপে নহয়, প্ৰত্যেকজনেই একোজন বিধায়কৰ দায়িত্বত থাকিব, প্ৰত্যেকজনে বুথৰ সভাপতিৰ পৰা পঞ্চায়ত প্ৰতিনিধি সকলোৱে আমি একেলগে সমাজখন আগবঢ়াই নিয়াৰ বাবে আমি কাম কৰি যাম। ডক্টৰ তপন দাসে সমষ্টিটোৰ কাৰণে যিধৰণে কাম কৰাৰ মন মেলিছে সেইধৰণে আপুনি কৰিব বুলি সকলোৱে আশা কৰিব, বা ভোটাৰসকলেও সেই হিচাপে আপোনাক ভোট দিছে। এই যে ভোট দিছে অসম গণ পৰিষদক আপোনাক ভাবি, NDAৰ লগত আপোনালোক মিত্ৰজোঁট হৈ আছে, তথাপিও অসম গণ পৰিষদ বুলি কিন্তু আপোনাক মানুহে তাত স্বীকৃতি দিছে। অনাগত দিনত অসম গণ পৰিষদক আৰু অধিক শক্তিশালী কৰাৰ বাবে আপোনালোকে কি ধৰণে ভূমিকা ল'ব? নিশ্চিতভাৱে দলৰ মজিয়াত আমাৰ এই বিষয়টোত আলোচনা হ'ব। আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াই দলৰ তৰফৰ পৰা মোক যিধৰণে আস্থা আৰু বিশ্বাস ৰাখি দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আজি এই আপাহতে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। দলটো আগবঢ়াই নিয়াৰ বাবে তেখেতসকলে ডাবল ডিজিট বুলি কৈছিলে, ডাবল ডিজিট হ'ল। এজনো সাংসদ নাছিলে দলত, এটা সময়ত এনেকুৱা এটা সময় আছিল। এতিয়া আমাৰ ৰাজ্যসভাতো সাংসদ আছে, লোকসভাতো সাংসদ আছে। দলীয় যিসকল আমাৰ নেতা আছে, সেই নেতাসকলে যথেষ্ট ভালকৈ দলটোক আগবঢ়াই নিছে। বিভিন্ন সমালোচনা হ'লেও, বিভিন্ন গালি গালাজ কৰিলেও তেখেতসকল স্থিতপ্ৰজ্ঞ হৈ আছে, আৰু তেখেতসকলৰ লগত আছোঁ। তেখেতসকলে আগবাঢ়ি যোৱাৰ যেনেকৈ আছে, আমিও তেখেতসকলৰ লগত আছোঁ, আৰু আমি দলটো আগবঢ়াই নিবই লাগিব। আমি দলটো আগবঢ়াই নিয়াৰ বাবে আমি যুৱ প্ৰজন্মক যিহেতু দায়িত্ব দিছে, এইবাৰ যথেষ্ট যুৱ প্ৰজন্মক দলে বহুত সাহস কৰি বুলিয়েই ক'ব লাগিব। সাহস কৰি দলে এটা চেঞ্জ আনিছে দলটোত, আৰু তেখেতসকলে যিটো সাহস কৰিছে, আমাৰ ওপৰত যিটো আস্থা বিশ্বাস ৰাখিছে, তেখেতসকলৰ আস্থা বিশ্বাস আমি ৰাখি আমি দলৰ অসমৰ বিভিন্ন প্ৰান্তত আমি কাম কৰিব লাগিব। এটা সময় আছিলে যেতিয়া আপোনালোকৰ দলৰ টিকট ঘোষণা হৈছিলে, আপোনালোকৰ লিষ্টখন চাই বহুতে সমালোচনা কৰিছিলে। সংখ্যালঘু বহুতক আপোনালোকে হয়তো প্ৰাৰ্থিত্বৰ কাৰণে আগবঢ়াইছিলে, তেওঁলোকে টিকট দিছিলে, এই কথাটোক লৈ পেলাই সমালোচনা হৈছিলে। কিন্তু কালিৰ যিটো ফলাফল আহিল, সেই ফলাফলত যিসকলক দিছিলে তেওঁলোক কিন্তু আপোনালোকৰ দলৰ পৰা জয়ী নহ'ল। অনাগত দিনত আপোনালোকে দলটোক সেই যিটো টেগলাইন কোনোবাই নহয় কোনোবাই আপোনালোকক ছ'চিয়েল মিডিয়াতে হওক দিব বিচাৰিছে, সেই টেগলাইনটোৰ পৰা আপোনালোকে কেনেধৰণে আঁতৰিব? কাৰণ কংগ্ৰেছকো সেই ধৰণে সমালোচনা কৰা হয়। আজিৰ তাৰিখত কংগ্ৰেছৰ কেৱল সংখ্যালঘু বিধায়ক কেইজনৰ বাহিৰে মাত্ৰ এজনক বাদ দি বেলেগ কোনো নাই। গতিকে সেই কথাটোত আপোনালোকে দলটোক কি ধৰণে আগবঢ়াই নিয়াৰ কাৰণে চিন্তা চৰ্চা এটা কৰিব? কাৰণ আপোনাৰ যথেষ্ট ভূমিকা হয়তো এই ক্ষেত্ৰত থাকিব। দলটো জন্ম লাভ কৰিছিলে এক বৃহৎ আন্দোলনৰ পিছত, 6 বছৰীয়া অসম আন্দোলনৰ পিছত দলটো জন্ম লাভ কৰিছিলে। সেই ইতিহাস আমি পাহৰি গ'লে নহ'ব। কি কাৰণত দলে আন্দোলন কৰিছিলে, কিহৰ বাবে দলটো জন্ম হৈছিলে, সেই ইতিহাসটো আমি পাহৰি গ'লে নহ'ব। আমি দলটো আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, জ্যেষ্ঠ নেতাসকলে দলটোক যথেষ্ট আগবঢ়াই নিব বুলি আমি আশাবাদী। দলীয় মজিয়াত এই বিষয়সমূহ আলোচনা হ'ব ভৱিষ্যত দিনত, আৰু আমি এই বিষয়ত আমাৰো বলিষ্ঠ কণ্ঠ আমি আগবঢ়াম, কিয়নো দলটো আমি আগবঢ়াই নিবই লাগিব। দলটোকো বিভিন্ন সময়ত দলটোৰ উত্থান হৈছে, দলটোৰ পতন হৈছে, আৰু এই দলটোৰ উত্থান পতনৰ বাবে আমাৰ দলীয় তৃণমূল কৰ্মী এজনৰ গাতো দোষ নাই।
এজনো আমাৰ দলীয় তৃণমূল কৰ্মীৰ গাত দোষ নাই। ক'ৰবাত যদি দোষ আছিল আমাৰ দলীয় নেতাৰহে দোষ আছিলে। আমি সেইসমূহ আমি দলত যেতিয়া সৰু হৈও আছিলোঁ, আমাৰ বয়সো সৰু, আমি নতুনকৈ যোগদান কৰিছিলোঁ, য'ত কথা ক'বলৈ সুবিধা পাইছিলোঁ, আমি তেতিয়াও আমাৰ বক্তব্য ৰাখিবলৈ আমি বক্তব্য ৰাখিছিলোঁ। আৰু দলটো আগবঢ়াই নিয়াৰ বাবে দলীয় যিসকল কৰ্মী আছে, সকলো কৰ্মী, অসমৰ যিমান আমাৰ লাখ লাখ যিখিনি আছে আমাৰ কৰ্মী, সেই কৰ্মীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে দলটোৰ পতাকা উৰুৱাই ৰখাৰ বাবে। আৰু আমাৰ অসমৰ যিসকল দলীয় কৰ্মী আছে, ক'ৰবাত বিধায়ক থাকিব, ক'ৰবাত বিধায়ক নাথাকিব পাৰে, কিন্তু তেখেতসকলে তেখেতৰ মন ভাঙিব নালাগে। তেখেতসকলৰ বাবে আমাৰ অতুল বৰা ডাঙৰীয়া আছে, কেশৱ মহন্ত ডাঙৰীয়া আছে। আৰু আমাক যিহেতু যুৱ প্ৰজন্মৰ আমাক আগবঢ়াই দিছে, আমি যথেষ্ট ৰাইজৰ লগত আছোঁ, ৰাইজৰ লগত থাকিম আৰু তেখেতসকলৰ লগতো আমি থাকিম। কালি যথেষ্ট আৱেগিক হোৱা দেখা পোৱা গৈছিলে। তপন দাস আৱেগিক আমি ইমান ধৰণে দেখা পোৱা নাছিলোঁ, কিন্তু কালি জয় হোৱাৰ পিছত তপন দাসক আমি আৱেগিক দেখিছিলোঁ। এই আৱেগ হোৱাৰ মূল কাৰণটো আচলতে কি? চাওক, ২৭টা বছৰ দলত বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন বহুত দিন গৈছে। সেইবিলাক দিন আৰু মই আজি ৰাজহুৱা নকৰোঁ। তথাপিতো দলীয় নেতৃত্বই যে তাৰ পিছতো মোক দায়িত্ব দিছে আৰু ৰাইজৰ ইমান মৰম, ৰাইজৰ ইমান ভালপোৱা, ডিমৰীয়াবাসী ৰাইজে ইমান মৰম, ইমান ভালপোৱা দিছে। আমি শুনিবলৈ পাইছোঁ, আমি শুনিবলৈহে পাইছোঁ মই কথাটো, যিবিলাক ঘৰে ঘৰে ভোট কালেকশ্যন কৰে, ৮০ বছৰীয়া বয়সীয়া, ৮৫ বছৰীয়া বয়সীয়া, সেইসমূহ ভোটো, বহুত ভোট আমাৰ পক্ষত আহিছে। আৰু যিসকল যুৱ প্ৰজন্ম আছে, বিভিন্নজনে বিভিন্ন জেনজিৰ কথা কয় বা বিভিন্ন কথা কয়, যুৱ প্ৰজন্মৰ সকলো আমাৰ কণ কণ মইনাসকলেও তপন দাস, তপন খুৰা বুলি দৌৰি আহে। তেওঁলোকৰ লগত এটা আন্তৰিকতা আছে। এই পৰিৱেশটোত আমাক এটা এইটো আৱেগিকটো কিয় হৈছোঁ বুলি মই কেনেকৈ ক'ম আৰু, ঠিক তেনেকেই। ধন্যবাদ। পৰিৱেশে আৱেগিক কৰে আৰু পিছৰ কথাবিলাক ভাবিলে বিভিন্ন কথাই ক্ৰিয়া কৰে। সেয়া কথাত ইম'চনেল হৈ থাকিলে নহ'ব। ৰাইজৰ হৈ কাম কৰিব লাগিব। ৰাইজে আগবঢ়াই দিছে, ৰাইজে বহুত আশা ৰাখিছে, আস্থা ৰাখিছে। ৰাইজৰ হৈ কাম কৰিবলৈ ওলাই আহিছোঁ, ৰাইজৰ মাজত থাকি কাম কৰিবলৈ আহিছোঁ, ৰাইজৰ লগত থাকি কাম কৰিম। এই নিৰ্বাচনী যাত্ৰাত ক'ৰবাত নহয় ক'ৰবাত ঘাত প্ৰতিঘাত কিবা আছিল নে নাই আপোনাৰ? ঘাত প্ৰতিঘাত যথেষ্ট আছিলে। নিৰ্বাচনৰ আগমুহূৰ্তত আছিলে। নিৰ্বাচনত মনোনয়ন দিয়াৰ পিছত এই ঘাত প্ৰতিঘাতসমূহ আঁতৰি গৈছে।